হেল্ল' দোস্ত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামৰ উপযোগী হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট ৰিজনিঙৰ কুৱেশ্যন আনিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব লাগিব, মাজত যিহেতু ডাঙৰ সংখ্যা আছে আৰু বাহিৰত সৰু সংখ্যাবোৰ আছে, গতিকে কিবা এটা মাল্টিপ্লিকেশ্যন কৰিব লাগিব। চ' আমি কি কৰিব পাৰোঁ, ওপৰৰটো আৰু তলৰটো যোগ কৰিলে কিমান হ'ব, 9 হ'ব। আৰু এইটো ছাইডৰটো যোগ কৰিলে কিমান হ'ব, 3 + 4 কিমান হ'ব, 7 হ'ব। আৰু এই দুটাক মাল্টিপ্লাই কৰি দিলে কি হ'ব, 63 হ'ব। গতিকে এই 63 পাই গৈছোঁ। নেক্সটটো চাওঁ, 6 আৰু 5 যদি যোগ কৰি দিওঁ কিমান হ'ব, 11 হ'ব। আৰু 4 আৰু 2 যোগ কৰিলে কিমান হ'ব, 6 হ'ব। গতিকে এই দুটাক মাল্টিপ্লাই কৰিলে কিমান হ'ব লাগিব, 66। আৰু এইটো 66 হৈ আছে, গতিকে এইটো শুদ্ধ। গতিকে আমাৰ এইটোৰ ক্ষেত্ৰত কি হ'ব, আমি কি কৰিব লাগিব, 6 আৰু 3 যোগ কৰিব লাগিব। 6 + 3 কৰিলে কিমান হয়, 9 হয়। 7 আৰু 5 যোগ কৰিব লাগিব, 12 হ'ব। অ'কে, আৰু এই দুটাক মাল্টিপ্লাই কৰিলে কিমান হ'ব, 108, 108 হ'ব। গতিকে অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। চ' দোস্ত এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব লাগিব, হয় আমি এনেকৈ চাব লাগিব, নহ'লে ওপৰৰ পৰা তললৈ চাব লাগিব। চ' আমি যদি এইটো ছাইডত চাওঁ, 6 + 15 কৰিলে 21 হয়, আৰু ইয়াতে আছে 20, গতিকে মিলা নাই। ঠিক তেনেদৰে 8 + 4 যদি কৰোঁ 12 হ'ব, কিন্তু ইয়াতে 5 আছে, গতিকে এইটো ছাইডত আমি কৰিব নোৱাৰোঁ। গতিকে আমি এইটো ছাইডত চাম, ঠিক আছে। যদি 6 + 8 + 3 কৰি দিওঁ 51 হ'ব নোৱাৰে, গতিকে আমি কি কৰিব লাগিব, মাল্টিপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আমি এই 6 আৰু 8টো যদি মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব, 6 × 8 = 48, আৰু এই 3 যদি যোগ কৰি দিওঁ কিমান হ'ব, 51 হ'ব। ঠিক আছে। ঠিক তেনেদৰে 15 আৰু 4 যদি মই মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব, 60 হ'ব, ৰাইট, 60 হ'ব। আৰু এই 5টো যদি এড কৰি দিওঁ কিমান হ'ব, 65। গতিকে এইটো পাই গ'লোঁ। গতিকে আমি কি পালোঁ, যে প্ৰথম দুটা মাল্টিপ্লাই কৰিব লাগিব আৰু নেক্সটটো কি কৰিব লাগিব, প্লাছ কৰিব লাগিব। চ' আমি কৰি চাওঁ, 20 × 5 কৰিলে কিমান হ'ব, 100 হ'ব। আৰু 100ৰ লগত 20 যোগ কৰি দিম, কিমান হ'ব, 120 হ'ব। চ' আমাৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ, 120। এইটো কুৱেশ্যন কেনেকৈ কৰিব, 25ৰ পৰা যদি 17 মাইনাছ কৰি দিওঁ 8 আহিব, কিন্তু ইয়াতে আছে 6। আকৌ এইটো চাই লওঁ হয়নে নাই, 38ৰ পৰা 18 মাইনাছ কৰিলে 20 হ'ব, কিন্তু ইয়াতে আছে 8, গতিকে এইটো পেটাৰ্ণ আমাৰ ফ'ল' নহ'ব। চ' আমি কি কৰিম, 25 আৰু 17 যোগ কৰি দিম, ওপৰৰ দুটা যোগ কৰি দিম। 25 আৰু 17 যদি যোগ কৰোঁ কিমান হ'ব, 7 + 5 = 12, 2 আৰু 1 3 আৰু 1 4, 42। এতিয়া এই 42ৰ পৰা আমি 6 কেনেকৈ পাম, 42ক যদি মই 7ৰে ডিভাইড কৰি দিওঁ কিমান হ'ব, 42 6 বাৰ যাব, ঠিক আছে। গতিকে 6টো পাই গ'লোঁ। ঠিক তেনেদৰে এই দুটা যোগ কৰি দিম, 38 + 18 যদি যোগ কৰোঁ কিমান হ'ব, 8 × 8 = 16, 3 আৰু 1 4 = 5। অ'কে, আৰু এই 56ক এতিয়া আমি কিহেৰে ডিভাইড কৰি দিম, 7ৰে ডিভাইড কৰি দিম। ইয়াতে যিহেতু 7ৰে ডিভাইড কৰিছিলোঁ, ইয়াতে 7ৰে ডিভাইড কৰিলে 8 বাৰ যাব, 56 হ'ব। গতিকে দেখা পালোঁ যে এইটো পেটাৰ্ণ ফ'ল' হৈ আছে। গতিকে আমি গম পালোঁ যে ওপৰৰ দুটা যোগ কৰি 7ৰে ডিভাইড কৰিলে তলৰটো আহিব লাগিব। চ' 89 + 16 কিমান হ'ব, 89 + 16 কিমান হ'ব, 915, 8 আৰু 1 9 আৰু 1 10। এতিয়া 105ক মই কিহেৰে ডিভাইড কৰিব লাগিব, 7ৰে ডিভাইড কৰিব লাগিব। অ'কে, 7ৰে ডিভাইড কৰিলে কিমান হ'ব, 1 বাৰ যাব 7, 3 আৰু তলত থাকিব 5। 35ত 7 কিমান বাৰ যাব, 5 বাৰ যাব, গতিকে কিমান হ'ব, 35। অ'কে, গতিকে আমি কিমান পালোঁ, 15 টাইমছ। গতিকে শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি, 15। এটা দিছোঁ 419, আৰু কেনেকৈ আমি 123 পাম সেইটোও ওলাব লাগে। 1 4 আৰু 9 যদি মাল্টিপ্লাই কৰোঁ 123 নাহিব, ইয়াক স্কুৱাৰ কৰিলেও নাহিব। চ' এইটোক আমি কেনেকৈ কৰিব পাৰিম, চাব, এইটো 1ক যদি স্কুৱাৰ কৰি দিওঁ কিমান হ'ব, 1 হ'ব, 1² = 1। চ' এইটো আহিব। ইয়াতে 2 আছে, নেক্সটটো 2ক যদি স্কুৱাৰ কৰি দিওঁ কিমান হ'ব, 4 হ'ব। চ' এইটো আহি গ'ল। 3ক যদি স্কুৱাৰ কৰি দিওঁ কিমান হ'ব, 3² মানে কিমান, 9। অ'কে, এইটো পাম। চ' এইটো আমাৰ ক্লকৱাইজ ডাইৰেকশ্যনত আহিব, 1ৰ স্কুৱাৰ, 2ৰ স্কুৱাৰ, 3ৰ স্কুৱাৰ। ঠিক আছে। ঠিক তেনেদৰে এইটো আমি কৰিব পাৰিম। এতিয়া এনেকৈ যাব লাগিব, ঠিক আছে। এই 2ৰ স্কুৱাৰ 4 মিলি আছে, 3ৰ স্কুৱাৰ 9 মিলি আছে, গতিকে নেক্সটটো 2 স্কুৱাৰ হ'ব। 2 স্কুৱাৰ মানে কিমান হ'ব লাগিব, ইয়াতে 4 হ'ব লাগিব। চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ চি, 4। এনেকুৱা কুৱেশ্যন আহিলে কি কৰিব, এইটো SSC মাল্টিটাস্কিং 2013ত আহিছিলে। চ' ইয়াতে কি কৰিব পাৰিম, মই যদি 2 আৰু 1 যোগ কৰি দিওঁ কিমান হ'ব, 3 হ'ব। আৰু 3 আৰু 9 এই দুটা পূৰণ কৰি দিলে কিমান হ'ব, 27 হ'ব, ৰাইট। ঠিক তেনেদৰে 3 আৰু 2 যদি যোগ কৰি দিওঁ কিমান হ'ব, 5 হ'ব, ৰাইট। 5 আৰু 7 মাল্টিপ্লাই কৰি দিলে কিমান হ'ব, 35 হ'ব, ৰাইট। চ' নেক্সট আমি কেনেকৈ কৰিব পাৰিম, এই প্ৰশ্নবোধক চিহ্নৰ ঠাইত মই x ধৰি লৈছোঁ, ঠিক আছে। গতিকে 4 + x
ঠিক আছে 4 প্লাছ এক্স ইয়াৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব 4 মাল্টিপ্লাই কৰিব লাগিব ইকুৱেল টু কিমান হ'ব 36 সো এইটো সমাধান কৰিলে কিমান হ'ব 4 প্লাছ এক্স ইকুৱেল টু এইটো 4 এইফালে ডিভাইড হৈ গ'লে কিমান হ'ব 9 বাৰ যাব গতিকে x ইকুৱেল টু কিমান হ'ব 9 - 4 কিমান 5 সো আমাৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি 5 ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল বটন প্ৰেছ কৰি ৰাখিব আজি এখিনিতে বিদায় লৈছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও